হাই ফ্ৰেণ্ডছ, মই প্ৰিয়াংকী। মোৰ ইউটিউব চেনেল দাপোন প্ৰিয়াংকী ব্লগ চেনেল পুনৰবাৰ স্বাগতম জনাই আজি এটা মই নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। খুব ধুনীয়া ৰেচিপি হয়। ৰেচিপিটো চুজিৰ চপ বনাই দেখুৱাম। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। মই চুজিৰ চপ বনাবৰ কাৰণে এয়া পেপচিকাম কাটি লৈছোঁ মিহি মিহিকৈ। এয়া অলপমান বিলাহী লৈছোঁ, এফাল লৈছোঁ। এয়া নহৰু, আদা, পিঁয়াজ গোটেইখিনি মিহি মিহিকৈ মই কাটি লৈছোঁ। এইখিনি পেষ্ট কৰি ল'ব নালাগে। এখন কেৰাহীত মই অলপমান ৰিফাইন দি লৈছোঁ। ৰিফাইনখিনি গৰম হ'লত ইয়াতে মই পিঁয়াজ, নহৰু, আদা সৰু সৰুকৈ কুটি লৈছিলোঁ, সেইখিনি দি দিম। নহৰু আদাখিনি মই পেষ্ট কৰি ল'ব নালাগে, গতিকে পেষ্ট কৰি লোৱা নাই। সেয়া গৰম হৈ গৈছে। ইয়াতে মই এতিয়া অকণমান জিৰা পাউডাৰো দিব লাগিব। গোটা জিৰাটো হ'লে ভাল, গতিকে মোৰ গোটা জিৰা নাই, গতিকে মই এয়া জিৰা গুড়ি অকণমান দি দিম। পিঁয়াজ নহৰুখিনি মই এতিয়া দি দিছোঁ। নহৰু আদা গোটেইখিনি দি লৈছোঁ। ইয়াতে অকণমান ভাজি লৈছোঁ ভালদৰে। মই ইয়াতে অকণমান হালধি দি দিছোঁ। এয়া জোখ অনুসৰি মই অলপমান নিমখ দিছোঁ। ইয়াতে অকণমান মোৰ চেনি দৰকাৰ হ'ব। অকণমান মই চেনি দিছোঁ। এয়া মই অকণমান মিট মছলা অকণমান দি দিছোঁ। আৰু অকণমান মোৰ জিৰা গুড়ি দৰকাৰ হ'ব। জিৰাটো দিলে বেছি ভাল হয়। মোৰ জিৰাটো নাছিলে, জিৰাটো প্ৰথম তেলত দি দিব লাগিছিলে, জিৰা নাই, গতিকে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ ইয়াতে। এতিয়া এইখিনি ভালদৰে লৰাই ল'ব লাগিব। পিঁয়াজ নহৰুখিনি ভালকৈ ভাজিব লাগিব, যাতে কেঁচা গোন্ধটো নাথাকে। সেইটো আমি সদায় লক্ষ্য কৰিব লাগিব। এয়া মোৰ ভজা হৈ গৈছে। ইয়াতে মই এয়া বিলাহীখিনি দি দিছোঁ। আৰু ইয়াতে মই মিহি মিহিকৈ যোনখিনি কাটি লৈছিলোঁ পেপচিকাম, সেইখিনি ইয়াতে মই দি দিছোঁ। সেইখিনি এতিয়া অলপমান ভাজি ল'ব লাগিব। অকণমান নৰসিংহ পাতো দি দিছোঁ। ইয়াত নৰসিংহ পাত কেইটামান যিহেতু প্ৰয়োজন হয়। আৰু আপোনালোকে যদি বন্ধাকবি আৰু গাজৰ দিব বিচাৰে দিব পাৰে। মোৰ গুৰিত নাছিলে, সেইকাৰণে মই নাই দিয়া। এইবিলাক পাচলিও ইয়াত দি দিব পাৰি, বন্ধাকবি, গাজৰ এনেকুৱা ধৰণৰ। এয়া এতিয়া অকণমান লৰাই ল'ব লাগিব। আকৌ সেইখিনি মোৰ ভাজ খাই গৈছে। মোৰ ভাজ খাই গৈছে। ইয়াতে মই এতিয়া পানী দি দিম। আৰু অলপমান দিব লাগিব। এয়া এইখিনি পানীখিনি এতিয়া অকণমান উতলিবলৈ দিব লাগিব। এইখিনি ভালদৰে উতল আহিলত এইখিনি মই চুজি লৈছোঁ। চুজিখিনি মই ইয়াতে ঢালি দিম। চুজিখিনি দি নন ষ্টপ মই লৰাই থাকিব লাগিব, যাতে লৰোৱাটো মই এৰি নিদিওঁ। যদি এৰি দিওঁ, গেছটো অলপমান মই ল' ফ্লেমত দি লৈছোঁ। যদি এৰি দিওঁ তেতিয়া মানে বস্তুটো গোটা মাৰি যোৱাৰ চান্স থাকে, গতিকে মই নন ষ্টপ এইটো লৰাব লাগিব। ইয়াতে মোৰ অকণমান আৰু পানী দৰকাৰ হ'ব। বস্তুটো প্ৰায় শুকাই আহিছে। অকণমান দৰকাৰ হ'ব, বেছি পানী দৰকাৰ নহয়। এইখিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিছোঁ। এতিয়া এইখিনি মই এখন কাঁহীত লৈ ল'ব লাগিব। এয়া মই অকণমান জলকীয়া কুটি লৈছিলোঁ, দি দিছোঁ। আৰু অকণমান মই জলকীয়া পাউডাৰো দি দিছোঁ। বেছি নাই দিয়া, খালি কালাৰটো আহিবৰ কাৰণে দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিব পাৰে, এইটো অপশ্যনেল হয়। অলপ সময়ৰ কাৰণে মই ফ্ৰিজত থৈ দিলোঁ। আধা ঘণ্টামানৰ পাছত মই এইখিনি উলিয়াই আনিলোঁ। এতিয়া ফ্ৰিজৰ পৰা আনি এইখিনি মই চেপ দি কাটিম। এনেদৰে মই কাটি ল'ম এইখিনি।
এয়া এইখিনি এনেদৰে মই কাটি ল'লোঁ ইমানটো পিচকৈ এনেদৰে এইখিনি এতিয়া মই ফ্ৰাই কৰিম মই এতিয়া ফ্ৰাই কৰিছোঁ অলপ সময়ৰ পাছত আৰু এটা লুটি দি দিলে মোৰ ধুনীয়াকৈ হৈ যাব এইখিনি মই আকৌ এবাৰ লুটিয়াই দিলোঁ কিমান ধুনীয়া কালাৰ হৈছে খাবলৈ বহুত টেষ্টি হয় চুজিয়ে মই বনাইছোঁ চপটো চুজি চপ আৰু যিখিনিটো বস্তু লাগে মই অথনি সকলোখিনি দেখুৱালোঁ আপোনালোকক এবাৰ বনাই খাবচোন বহুত ধুনীয়া লাগে খাবলৈ এনেদৰে চবখিনি ৰেডি হৈ গৈছে চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো খাবলৈ বহুত টেষ্টি হয় যিসকলে বনাই খাই চোৱা নাই সেইসকলে এনেদৰে বনাই খাই চাবচোন